থকা হিন্দুসকলে কিয় বিজেপিক ভোট নিদিলে? হৈ যোৱা নিৰ্বাচনটোত শাসনত পুনৰবাৰ আহিবলৈ সক্ষম হোৱা দলটোৱে ভোট পালে নে ভোট ৰাইজে দিলে নে ভোট তেওঁলোকে ললে, এই কথাটো ভাবি থাকোঁতেই কেইটামান বিষয় আমাৰ দৃষ্টিগোচৰ হৈছে। সেইটো হৈছে তেওঁলোকৰ জয়ৰ যিটো উল্লাস সেইটো প্ৰকাশ কৰিবলৈ গৈ কিছুমান এনে নেতা আমি দেখিবলৈ পালো যিসকলে ৰাজনৈতিক যিটো শিষ্টাচাৰ সেইটোৰ ঊৰ্ধত গৈ কৰবাত তেওঁলোকৰ বিৰোধী দলৰ প্ৰতীক চিহ্ন সম্বলিত কেক কাটিছে, কোনোবাই তেওঁলোকৰ বিৰোধী দলক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ গৈ দলৰ পতাকাখনৰ বৰণ সলনি কৰি দিছে ইত্যাদি বিভিন্ন ধৰণৰ কথা বতৰাৰে তেওঁলোকে তেওঁলোকৰ বিজয় উল্লাস প্ৰদৰ্শন কৰাটো আমি দেখিবলৈ পালো। সমান্তৰালভাৱে একাংশ তথাকথিত সাংবাদিক, একাংশ তথাকথিত টিভি চেনেলৰ এংকৰে ধৰ্ম নিৰপেক্ষ শতিকা পুৰণি কংগ্ৰেছ দলটো এতিয়া মুছলিম লীগলৈ পৰিণত হল, কংগ্ৰেছ দলটো মিয়াৰ দল হল বুলি এটা নেৰেটিভ গোটেই অসমত বিয়পাবলৈ যত্ন কৰিছে। তেওঁলোকৰ কথা বতৰাত এটা কথা স্পষ্ট হৈছে, তেওঁলোকে যেন কোনে কিমান বেছি ধৰণে কংগ্ৰেছ দলক সমালোচনা কৰি শাসনত আহিব সক্ষম হোৱা দলটোৰ প্ৰিয় ভাজন হব পাৰে তাৰ যেন এখন অঘোষিত প্ৰতিযোগিতাহে চলিছে, তাৰ দৃশ্য আমি দেখিলো। এতিয়া প্ৰশ্নটো হৈছে, অসমত হৈ যোৱা নিৰ্বাচনটোৰ পৰৱৰ্তী সময়তেই যেতিয়া নিৰ্বাচনৰ ফলাফল ওলাল তেতিয়া একাংশ তথাকথিত বুদ্ধিজীৱীয়ে এটা নতুন ধৰণৰ সূত্ৰ আৱিষ্কাৰ কৰিছে যে অসমত কেৱল মিয়াই বা কেৱল মুছলমানে কংগ্ৰেছক ভোট দিছে, গোটেই অসমৰ হিন্দু মানুহখিনিয়ে যেন কেৱল বিজেপিক আঁকোৱালি লৈছে, অসমৰ হিন্দু মানুহখিনিয়ে যেন বিজেপিৰ বাহিৰে কাকোৱেই তেওঁলোকে ভোট দিয়া নাই। এই যে হিন্দু খাত্ৰে মে হে বুলি কৈ কেন্দ্ৰীয়ভাৱে বিজেপিয়ে যিটো প্ৰপগেণ্ডা গোটেই ভাৰতবৰ্ষত বিয়পাব বিচাৰিছে, সেই প্ৰপগেণ্ডাৰ অংশীদাৰ কিয় দক্ষিণাত্তৰ ৰাজ্যসমূহক প্ৰভাৱিত কৰিব পৰা নাই, এই কথাটো বুজিবলৈ অকণমান টান হৈছে। মই সেই তথাকথিত বুদ্ধিজীৱী, তথাকথিত একাংশ টিভি চেনেলৰ সাংবাদিক তথা সেই এংকৰসকলৰ পৰা জানিব বিচাৰিছো যে তেওঁলোকৰ জ্ঞানৰ পৰিসীমা বা পৰিধিৰ ভিতৰত যদি কথাখিনি ঢুকি পায় তেন্তে তেওঁলোকে অকণমান এনেধৰণৰ প্ৰবচন আমাক শুনাবচোন যে কিয় ভাৰতবৰ্ষৰ আটাইতকৈ বেছি মন্দিৰ যিসমূহ ৰাজ্যত আছে সেই দক্ষিণৰ ৰাজ্যসমূহত কিয় বিজেপি বিফল হল বা কিয় বিজেপিয়ে এটাও ভোট পাবলৈ সক্ষম নহল। আমি যদি তেনেকৈ কব খোজো তেন্তে ইয়াৰ উত্তৰত তেওঁলোকে কি কব? বৰ আচৰিত কথা নহয়নে যে ভাৰতবৰ্ষৰ হিন্দুৰ আটাইতকৈ বেছি মন্দিৰ থকা ৰাজ্যসমূহত বিজেপি সাংঘাতিক ধৰণে বিফল। এই নেৰেটিভটো কেনেকৈ তেওঁলোকে আগবঢ়াব? তাত থকা হিন্দুসকলে কিয় বিজেপিক ভোট নিদিলে? আজি যে কংগ্ৰেছ দলটো, যিটো দল এটা ধৰ্ম নিৰপেক্ষ দল, যিটো দলক মুছলমান হিন্দু উভয়ে ভোটদান কৰিছে, তাৰ পিছতো জোৰপূৰ্বকভাৱে এটা কথা এষ্টাব্লিছ কৰিব বিচৰা হৈছে যে কংগ্ৰেছ দলক ভোট দিয়াসকল কেৱল মুছলমান, কেৱল মিয়া। এতিয়া যি সময়ত অসমত বিজেপি দলে তেওঁলোকক মুছলমানৰ ভোট নালাগে বুলি কয়, লাজ থকা স্বাভিমানী মুছলমানে স্বাভাৱিকতেই বিজেপিক ভোট নিদিয়ে, কাৰণ তেওঁলোকে তেওঁলোকক ভোট নালাগে বুলি কৈছে। এতিয়া এই মুছলমানসকলে, যিসকল বৈধ ভাৰতীয় মুছলমান, সেইসকলে ভোট দিবলৈ তেওঁলোকে ধৰ্ম নিৰপেক্ষ শতিকা পুৰণি কংগ্ৰেছ দলক বাছি লৈছে। ইয়াত আপত্তি কৰিবলগীয়া কথাটো ক'ত সেইটোহে বুজি পোৱা নাই।
এই কথা বতৰাবিলাকৰ সদুত্তৰ সেই তথাকথিত বুদ্ধিজীৱীসকল বা তথাকথিত একাংশ টিভি চেনেলৰ এংকৰ অথবা সাংবাদিকৰ হাতত আছেনে অকণমান জানিব বিচাৰিছো।